অত্যন্ত সৌভাগ্যশালী ব্যক্তিৰ ঘৰতহে কন্যা সন্তানৰ জন্ম হয় পিতৃ অত্যন্ত সৌভাগ্যশালী হ'ব লাগিব যাৰ ঔৰসত কন্যা সন্তানৰ জন্ম বহুত ডাঙৰ এজন পিতৃক জগতৰ ওচৰত ত্যাগী পুৰুষ হিচাপে স্বীকৃতি দিয়ে তেওঁৰ ছোৱালীয়ে যিদিনাখন এজন পিতৃয়ে বুকুত শিল থৈ সমাজ বিদ্যমানে এজন পুৰুষৰ বিষ্ণুস্বৰূপ বৰক সাদৰি আনি নিজৰ ঔৰসজাত কন্যা পানী গ্ৰহণ কৰাই দি পেলাই যেতিয়া কয় যে মই কন্যা সম্প্ৰদান কৰিলো ছোৱালীক যেতিয়া হাতযোৰ কৰি ক'ব হে আই লক্ষ্মী তোমাক উপজা দিনৰ পৰা মই পালন পোষণ কৰোঁতে মোৰ যদি কৰবাত কিবা দুঃসাধক হৈছে তুমি মৰিথন নকৰিবা হে প্ৰভু এজন পিতৃয়ে কিমান বুকুত শিল থৈ এষাৰ বাণী কয় সেইটো ছোৱালী বিয়া দিয়া পিতৃৰ বাহিৰে কোনেও অনুভৱ কৰিব নোৱাৰে তাৰ বাণীয়ে নাই তাৰ ভাষাই নাই প্ৰকাশৰ কোনো ভাষাই নাই আৰু সেই বাক্যষাৰ শুনিবৰ সময়ত ছোৱালীৰ মনত কেনেকুৱা ধান বানে সেইটো ছোৱালীয়ে জানে আৰু বেলেগে বুজি নাপায় যে দেউতাই মোক তাৰ মানে দিলে আৰু বিদায় যিজন পিতৃয়ে মোক তুলি তালি ডাঙৰ কৰিছিল যাৰ বুকুৰ ৰুমত মই শুই থাকি ডাঙৰ হলো সেই পিতৃয়ে চিৰদিনৰ কাৰণে মোক বিদায় দিলে সেইকাৰণে ভাগৱত শাস্ত্ৰত মই কালিও ব্যাখ্যা কৰিছো মোৰ ভাগৱতত দুহিতা শব্দ ব্যৱহাৰ কৰিছে ছোৱালীৰ ক্ষেত্ৰত দুহিতা অৰ্দমৰ 9 গৰাকী জীয়েকক দুহিতা বুলি কৈছে শাস্ত্ৰ দুহিতা মানে কি দুটা কুলৰ যিজনে হিত সাধন কৰিব পাৰে সেইকাৰণে সেই ছোৱালীক দুহিতা বোলে পিতৃকুলৰো হিত সাধন কৰিব তেওঁ আৰু স্বামী কুলৰো হিত সাধন কৰিব পাৰে এই দুটা কুলৰ হিত সাধন কৰিব পৰা ছোৱালীক দুহিতা বোলে যদি নোৱাৰে পৰিৱৰ্তিত তেওঁ দুহিতা নহয় ছোৱালী আৰু